আনিছিলে যে মাজুলীত বহুবিলাক শিডিউল ট্ৰাইব মানুহ মাটিত বাস কৰি আছে কিন্তু মাটিৰ পট্টা হোৱা নাই গতিকে ডেপুটি কমিশনাৰক এই পাৱাৰটো যদি দিয়া হয় তেতিয়ালে শিডিউল ট্ৰাইব মানুহখিনিও এভিকশন হোৱাৰ সম্ভাৱনা আছে কোনেও নকৰে বেলেগ কথা বাট আইনগতভাৱে তেতিয়া মই সদনত তৎকালীনভাৱে প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি শিডিউল ট্ৰাইব শিডিউল কাষ্ট তেখেতসকলক আমি ডিষ্টাৰ্ব হ'ব নিদিওঁ প্ৰয়োজন হ'লে সদনত মই এখন নতুনকৈ আইনখন আকৌ নতুনকৈ আনিম গতিকে যিখিনি বিতৰ্ক ইতিমধ্যে ইয়াত উত্থাপন কৰা হৈছে যোৱা বছৰত ইয়াৰ ওপৰত ডিটেইল প্ৰায় 3 ঘণ্টাৰ বিতৰ্ক হৈ গৈছে আজি আমি সেই সময়ত যেটো মই কংগ্ৰেছ দলক প্ৰতিশ্ৰুতি দিছিলোঁ সেইমতে এই আমি এটা নতুনকৈ আইনখন ড্ৰাফট কৰিলোঁ আৰু আমি লিখিলোঁ যে notwithstanding anything contained to the contrary in this regulation or any other law for the time being enforced the district commissioner of the district may evict the unauthorized occupants from the territory of the protected heritage area মাননীয় অধ্যক্ষ মহোদয় আমি কৈ আছো সেকশন 2 আৰু তেখেতে সেকশন 177 আগতে আপনি মিটিং আপনি চ্যাপ্টার 12 হৰ পাৰ্ট হৈ যাব তাতে আপুনি 3 টো পঢ়ি লওক ইয়াত এখনটো চ্যাপ্টার 12 হৈ যাব নহয় ল্যান্ড এন্ড ৰেভিনিউ ৰেগুলেশনত যেনেকে আমাৰ 10 শিডিউল আছে এখন 12 শিডিউল হ'ব মই জাস্ট লাইন কেটা একেটাই from the territory of the protected heritage area other than the person belonging to the scheduled caste scheduled tribe indigenous ethnic community and disadvantaged group অর্থাৎ চেয়ারম্যান আলী ডাঙৰীয়াই ঠিকে কৈছে যে scheduled tribe আমি তেওঁলোকক protection দিছো scheduled casteক protection দিছো আহোমতক মৰাণক protection দিছো আমি কিন্তু protection লোৱা নাই আপোনালোক আৰু আমি লোৱা নাই কাৰণ আপুনি কৈছে তেওঁলোক অসমৰ অৰিজিন গতিকে এতিয়া আমি অৰিজিন মানুহখিনিক প্ৰটেকশ্যন দিছো আৰু সেই প্ৰটেকশ্যনত বামুণ কলিতা বা মুছলিম মানুহৰ নামটো আমি ৰাখা নাই গতিকে মই ভাবো যে এইটো আপোনাৰ পইণ্টটোকে ধৰিছো যে খিলঞ্জীয়া বুলি ক'লে এছটি definition covering the entire regulation definition of definition 177 of joy নাই definition of to 75 বছৰ আপুনি চিন্তাই কথা ক'লা মাননীয় অধ্যক্ষ মহোদয় definition of to আপুনি 75 বছৰ চিন্তাই কৰিব নালাগে আপুনি তো 150 বছৰ আগতে আহি গল দ্ৰাবিড়িয়ান হৈ গল এৰিয়ান হৈ গল অলৰেডি তো ক'লেই ভেৰি গুড স্যাৰ ডকুমেন্ট আপুনি 33 ডকুমেন্ট মানে 75 বছৰ ব্যাক হৈ গলে 33 হয় আপুনি ডকুমেন্ট अवेलेबल কৰি 19 মহোদয় এই মাত্ৰ ইনডাইৰেক্টলি ক'লে যে কলেটো বহুত হৈ যাব এৰিয়ান দ্ৰাবিড়িয়ান তাৰ মানে বুজাব খুইছে যে এওঁলোক অসমৰ মহিম মজুমদাৰ কিতাপখনে আনিব খুইছে যে এওঁলোক অসমৰ বহুত দিনৰ বাসিন্দা গতিকে মাত্ৰ 75 বছৰত কি চিন্তা কৰিব লাগে ইট ইজ অনলি এবাউট 75 এতিয়া মই স্যার নাই স্যার সরকারি ডকুমেন্ট একো নাই নহয় স্যার এতিয়া এটা কাট অফ ডেট ধৰিব মই কৈ আছো যুক্তি অংগ হ'ব লাগিব কাগজ পাতি থাকিব লাগিব আৰু উত্তৰ দিম একদম আপোনালোক শুনক মাজে মাজে থিয় থাকিব নালাগে আপুনি কৰা গোটেই কেইটা প্ৰশ্নৰ উত্তৰ দিম বুলি মই হাউসত আহিছো যে ধুনিয়াকৈ এটা কৈ দিম যে প্ৰথম এই বিলখনৰ এমেন্ডমেন্টটো অনা হল কংগ্ৰেছ দলৰ ভৰত নৰডাঙৰীয়া এটা উত্থাপন কৰিছিল তেতিয়া মোৰ মনত লাগিছিল যে হয় কোনোবাই ক্ষমতাৰ অপপ্ৰয়োগ কৰি যদি শিডিউল ট্ৰাইব শিডিউল কাষ্টক এভিক কৰি দিয়ে কি হ'ব সেই কাৰণে তেওঁলোকক যাতে এভিক কৰিব নোৱাৰে তাৰ কাৰণে এটা আমি স্পেসিফিক ক্লজ আনিলো এটা অধ্যক্ষ মহোদয় আইনখন কি সিম্পল আইন ইয়াত মই ভাবো যে সকলে সমৰ্থন দিব লাগে যে 250 বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব বটদ্ৰবাৰ মানুহ থাকিব ময়ো গৈ তাত থাকিব নোৱাৰো ইট ইজ নট ডিসক্ৰিমিনেটেড এগেইনষ্ট ৰিলিজিয়াছ মাইনৰিটি কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম
তাৰমানে ইট ইজ নট ডিছক্ৰিমিনেটেড এগেইনষ্ট মুছলিম, ইট ইজ ফৰ এভৰিবডি। আমি এইটো কৰিব খুজিছোঁ যে কামাখ্যা মন্দিৰৰ আশে পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালেই থাকে, বটদ্ৰৱাৰ 5 কিলোমিটাৰ আশে পাশে যাতে বটদ্ৰৱাৰ সত্ৰৰ ভকতসকলে থাকে, বৰপেটা সত্ৰৰ আশে পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে। কিন্তু এইটো নহয় যে শ্বেৰমান আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব। ইয়াতে কোনো ডিছক্ৰিমিনেশ্যনে নাই, ন' কাষ্ট ক্ৰীড, অৰ্থাৎ এক্সেপ্ট দ্য স্থানীয় মানুহ, আৰু স্থানীয় মানুহ হিন্দু হওক মুছলমান হওক সকলোৱে থাকিব পাৰিব। যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব, কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰোঁ, পীযুষ হাজৰিকাও যাব নোৱাৰে, শ্বেৰমান আলীও যাব নোৱাৰে, ৱাজেদ আলীও যাব নোৱাৰে। তাৰমানে ইট ইজ কমপ্লিটলি এ ছেকুলাৰ প্ৰিন্সিপল। এতিয়া আমি কিয় যাব বিচাৰিছোঁ? নাই যদি এইটো নাই আৰু নাই ডেফিনেশ্যনত ইয়াত লিখা আছে ছেকশ্যন 3 মই পঢ়িছোঁ। ছেকশ্যন 2 আইকনিক হেৰিটেজ ইনষ্টিটিউট মিনছ Sir, that is chapter 12. মই চেপ্টাৰ 12 We have brought amendment regarding section 3 of the regulation. একে কথা এই definition to গোটেই regulationৰ কাৰণে applicable. ছেকশ্যন 3 টো আপোনালোকে পঢ়ি লওক, একেটাই বস্তু মই যিখন পঢ়ি আছোঁ দিয়ক। Section 3 sir. একদম মই কৈ দিছোঁ, একো তাতে মই নতুনকৈ এইখন দিয়ক না, অৰিজিনেল বিলখন দিয়ক না ভাই, দিয়ক। একোটাই তাত নতুন কথা একো লিখা নাই, মই যিখিনি কথা ইয়াত হ'ল ছেকশ্যন 1 এমেণ্ডমেণ্ট 2, ইয়াত কি লিখা আছে 2Q আইকনিক হেৰিটেজ ইনষ্টিটিউট মিনছ দ্য ইনষ্টিটিউট। একফালৰ পৰা পঢ়ক, ইমান অধৈৰ্য কিয় হ'ব লাগে? মুখ্যমন্ত্ৰী এজনৰ যদি অপাৰ ধৈৰ্য আছে, আপোনালোকৰ ইমান অধৈৰ্য কি হয়? মই 102 জন মানুহৰ নেতা হৈ মোৰ ইমান ধৈৰ্য, আপোনালোকে ইমান অধৈৰ্য কিয় হয়? ধৈৰ্য ধৈৰ্য কোনো অসুবিধা নাই। আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন দ্য ইনষ্টিটিউশ্যন বিল্ডিং আৰ্টিফেক্ট ষ্ট্ৰাকচাৰ কনষ্ট্ৰাকশ্যন হেভিং আৰ্কিঅলজিকেল হিষ্টৰিকেল এণ্ড এস্থেটিক অৰ কালচাৰেল ছিগনিফিকেন্স which are reflective of the socio-cultural and religious ethos of the state and are of at least 250 years old. তাৰমানে 250 বছৰ পুৰণা ৰংঘৰ, কাৰেংঘৰ, বৰপেটা সত্ৰ, আউনীআটী সত্ৰ, এইখিনিক আমি আইকনিক ইনষ্টিটিউট বুলি লৈছোঁ। লৈ তাৰপিছত ইয়াৰ গোটেই মিনিংটো কি হ'ল? মিনিংটো হ'ল যে কামাখ্যা, বৰদোৱা, বৰপেটা সত্ৰৰ 5 কিলোমিটাৰৰ আশে পাশে এতিয়াৰ পৰা যি বহিলে তেওঁলোকক মেদি পট্টালৈ গৈ বহি আছে তেওঁলোককো উচ্ছেদ কৰা নহয়, যিসকলে লিগেলি বহি আছে তেওঁলোকৰ কোনো ক্ষতি নাই, সেইটো এক্টত লিখা আছে। খালি আজিৰে পৰা আমি তাত নতুনকৈ মাটি নিকিনিম, ইমান এটা চিম্পল থিং। বৰদোৱাত কিয় মাটি কিনিব লাগে আমি গৈ? বটদ্ৰৱাত আপত্তি নাই, একদম আপত্তি নাই। এইটো ডেফিনিশ্যনটো সংশোধন কৰি দিয়ে, মানে ডেফিনিশ্যন ইজ ৰেগুলেশ্যন। মানে হাউচত আপোনালোকে ক'ৰ পৰা এইটো শিকিলে মই নাজানো যে মুখ্যমন্ত্ৰীয়ে কথা ক'লে উঠি দিব, এইটো আমাৰ একো নাই, হেল্থি ডিছকাশ্যন। আমি ৰিজলিউশ্যন লোৱা আছে। আপুনি যেতিয়া কৈ আছিলে, আপুনি কৈ থাকোঁতে মোৰ ক'ব মন গৈ আছিল, কিন্তু মই ধৈৰ্য ধৰিছোঁ, কাৰণ আমি মেচিয়ৰ্ড হৈ গ'লোঁ। উই আৰ এবাউট টু বি 60 years। আমি কিয় ল'ৰা ধেমালি কৰি থাকক? এজনে টেবুলত উঠি নৃত্য কৰি থৈ গ'ল, এজনে এইবিলাক এনেকৈ। এইখন গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰ, গতিকে এটা ছিষ্টেমত চলোঁ। মোৰ কথাখিনি শুনাৰ কিয় ধৈৰ্য নাই? মইতো চব কথাৰ উত্তৰ দিম বুলিয়ে কৈছোঁ। এতিয়া আমি কৈছোঁ যে বৰপেটা বা আমাৰ পোৱামক্কা, হাজোৰ হয়গ্ৰীৱ মন্দিৰ যি আছে, ইয়াত হিন্দু ৰিলিজিয়াছ ইনষ্টিটিউট বুলি কোৱা নাই, হিন্দু, খ্ৰীষ্টিয়ান, মুছলিম যিয়ে ইনষ্টিটিউট নহওক কিয়,
5 কিলোমিটাৰৰ ভিতৰত যোন বহি আছে বহি থাকিব, লিগেলি মেডি পট্টা লৈ যোন বহি আছে বহি থাকিব। নতুন মাটি আমি বাহিৰৰ পৰা গৈ নিকিনো। এতিয়া আমাৰোতো এজন বিধায়কে আপত্তি কৰিব লাগিছিলে যে আমাক কিয় বাধা দিছে। আমাৰতো কোনেও আপত্তি কৰা নাই, কংগ্ৰেছে কিয় আপত্তি কৰিছে? যেতিয়া আমাৰ কোনো এজনেও আপত্তি কৰা নাই যে মোৰ ঘৰটোতো, উদাহৰণ হিচাপে মই কৈছো, ৰূপক শৰ্মাই ক'ব পাৰে যে মোৰ ঘৰটোতো নগাঁও, দাদা মোক কিয় বৰদোৱাত মাটি কিনা বাধা কৰিলে? আজি আমাৰ বৰপেটাৰ বা আপুনি অধ্যক্ষ মহোদয় আপোনাৰ ঘৰ সৰভোগত, আপুনিতো ক'ব পাৰে ভাই মোক বৰপেটাত কিয় মাটি কিনাত বাধা দিছে? বা আজি মাজুলীৰ ওচৰতে হিতেন গোস্বামী ডাঙৰীয়া হ'ল আমাৰ গোটেইকেইজন বিধায়ক, তেওঁলোকেওতো আপত্তি কৰিব পাৰে যে আমাক কিয় বাধা দিছে। কিন্তু আমাৰ মনত কালচাৰেল এগ্ৰেশ্যনটো আমাৰ মূৰত নাই কাৰণে আমি ভাল পাইছো দে, নহয় স্থানীয় মানুহখিনি থাকিলেহে সত্ৰখন জীয়াই থাকিব, স্থানীয় মানুহখিনি থাকিলেহে কামাখ্যা মন্দিৰ জীয়াই থাকিব। আজি কামাখ্যাৰ মই MLA, নিয়মতে মইহে আপত্তি কৰিব লাগিছিল যে মই কিয় তাত মাটি কিনিব নোৱাৰিম, কাৰণ ইট ইজ নট এগেইনষ্ট মুছলিম। ৭৫ বছৰ পুৰণা, ক'ত পুৰণা হ'ব লাগিব? সেই জাগাখিনিত পুৰণা হ'ব লাগিব। অৰ্থাৎ অকল পুৰণা অসমীয়া হ'লে নহ'ব। মোৰ দেউতা হয়তো 1200 খ্ৰীষ্টাব্দত আছিল, কিন্তু সেই এৰিয়াটোৰ যিহেতু মই ৭৫ বছৰ নহয়, উইদিন দ্য 5 কিলোমিটাৰ যিহেতু মই ৭৫ বছৰ নহয়, ময়ো মাটি কিনিব নোৱাৰো। এতিয়া এই প্ৰভিজনটো লৈ আমাৰ ইয়াততো কোনো হুলস্থুল হোৱা নাই যে দাদা এনেকুৱা কিয় প্ৰস্তাৱ আনিলে, এতিয়াতো আমি অসমীয়া 1200 চনত আহিছো, আমিও মাটি কিনিব নোৱাৰিম নেকি বৰদোৱাত? নোৱাৰিব। কোনে মাটি কিনিব? যোনে বৰদোৱা সত্ৰৰ ৰাতিপুৱাৰ যোনে প্ৰাৰ্থনা বুজি পায়, যোনে বৰদোৱা সত্ৰৰ প্ৰভাতী নামঘৰৰ যিটো আহিব স্পিৰিচুৱেল বাণী, সেইটো বুজি পায়। গতিকে এই বিলখন ইট ইজ নট এগেইনষ্ট দ্য কমিউনিটি। এই বিলখনে হিন্দু মুছলমান সকলোকে বাৰ কৰিছে যে 5 কিলোমিটাৰৰ ভিতৰত নাযাব। এতিয়া ইয়াতে যদি আপত্তি কৰে তেতিয়াহ'লে মই বুজি পাম যে আপোনালোকৰ 5 কিলোমিটাৰৰ ভিতৰত যোৱাৰ মন আছে। তাৰ মানে কি যে বৰপেটা সত্ৰৰ যদি আপোনালোক 5 কিলোমিটাৰৰ ভিতৰত যায়, 20 জন 25 জন মানুহ হৈ গ'লে মছজিদ এটাটো কৰিবই লাগিব নামাজৰ কাৰণে। নাই, যদি ইচ্ছা নাই, এতিয়া এক্সকিউজ মি, যদি ইচ্ছা নাই, সদনৰ পৰা আমি ভাল বাৰ্তা পঠিয়াব লাগে। বিশেষকৈ ৰহিম ডাঙৰীয়া বৰপেটাৰ আগৰ বিধায়ক আছে, তেওঁ ভাল বাৰ্তা পঠাব লাগে যে এই বিলখন আমি ছাপোৰ্ট কৰিছো, যাতে আকৌ উঠিলে নুঠিব, মই কৈ আছো নহয়, যে সদনত কেনেকে এইবাৰ আমি মেছেজ পঠাম যে আমি অসমখন ৭১ চনৰ ভিত্তিবৰ্ষ হিচাপে লৈ আমি এখন নতুন অসম নিৰ্মাণ কৰিব খুজিছো। দম দিটো নহ'ব, দম দিটো নোৱাৰে হিমন্ত বিশ্ব শৰ্মাক, সেইটোতো ইলেকশ্যনে প্ৰমাণ কৰি দিলে। কেনেকে হ'ব যে আমি নতুন বৰ অসম এখন নিৰ্মাণ কৰিম, ইজনে সিজনক আমি সন্মান কৰিম। ইয়াত যদি 15 কিলোমিটাৰ আহিলেহেঁতেন আমি অপোজ কৰোঁ যে নহয়, 15 কিলোমিটাৰত যথেষ্ট আমাৰ মানুহ আছে, 5 কিলোমিটাৰতো আমাৰ মানুহ আছে, কিন্তু বিলখনত আমি কৈছো থকা মানুহখিনিক আমি দিগদাৰী নকৰোঁ, যাৰ অলৰেডি ম্যাদী পট্টা আছে। গতিকে ইয়াততো আপত্তি কৰিবলগীয়া নাই। তাৰমানে আপোনালোক মাজুলীত যাব খুজিছে নেকি? নাই খোজা। গতিকে ইয়াত আপত্তি কৰিবলগীয়া কি আছে? যদি কামাখ্যা মন্দিৰত যাব খুজিছে নেকি আপোনালোক? নাই খোজা। যেতিয়া যাবই খোজা নাই, ইয়াত আপত্তি কৰিবলগীয়া কি আছে? আপোনালোকে বুজি পোৱা নাই কাৰণে মই বুজাই দিলোঁ। আপোনালোকে এইটো ভাবিছিলে যে আমাক যাব দিয়া নাই, কিন্তু হিন্দু এজন যাব পাৰিব। ইয়াত কোনো যাব নোৱাৰে, ইয়াতে কোনো যাব নোৱাৰে। এতিয়াৰ পৰা বৰপেটা, মাজুলী, বৰদোৱাত অকল তাৰ স্থানীয় মানুহখিনি থাকিব। স্থানীয় হিন্দু নে মুছলমান সেইটোও আমি চোৱা নাই, স্থানীয় মানুহখিনি থাকিব পাৰিব। ইট ইজ এ মষ্ট সেকুলাৰ বিল। এতিয়া আপোনালোকে কৈছে 2006টো ক'ৰ পৰা আহিলে?
2006টো মনমোহন সিং ডাঙৰীয়াই দি থৈ যোৱা ফৰেষ্ট ৰাইট প্ৰটেকশ্যন এক্টত প্ৰথমবাৰৰ বাবে ক'লে যে 2006ৰ আগত অহা ট্ৰাইবেল মানুহ থাকিব পাৰিব কিন্তু জেনেৰেল মানুহৰ কাৰণে 2006ৰ আগৰ 75 বছৰ লাগিব This definition we have borrowed from Dr. Manmohan Singh. Forest definition. 2006 টো কবাৰ পৰা অহা শব্দ নহয় 2006 শব্দটো কংগ্ৰেছ দলে আমাক দি থৈ যোৱা শব্দ যে তিনি জেনেৰেশ্যন যদি গন্তি কৰে যোৱাকালি চক্ৰধৰ গগৈ আনিছিলে তাতে পীযুষ হাজৰিকাই উত্তৰ দিছে যে তিনি জেনেৰেশ্যন মানে ওৱান জেনেৰেশ্যন ইজ 25 ইয়াৰ্ছ এটা আপোনালোকে ক'ব যে নহয় মনমোহন সিং বেয়া হেতু মই নাজানো সব 25 বছৰ বস্তুটো আহিলে কৰ পৰা কংগ্ৰেছৰ পৰা যে যদি ফৰেষ্টত কোনোবা নন ট্ৰাইবেল মানুহ থাকে তেও ফৰেষ্ট ৰাইট পাবৰ কাৰণে 2006 চনৰ আগৰ তিনি জেনেৰেশ্যন হ'ব লাগিব ইন্টাৰনেশ্যনেল কভানেন্ট কোনে ভাঙিলে যিমান কেখন কভানেন্ট চেয়াৰম্যান আলী ডাঙৰীয়াই ক'লে সেই সময়ত আপুনিও কংগ্ৰেছ দলত আছিল তেতিয়া মনমোহন সিংকটো কভানেন্ট নুবুজালে গতিকে আমাক এবিলাক কিয় বুজাব লাগে পিছত সোমাইছে এমএলএ হ'ল গতিকে তেতিয়াতো আমি ওয়াজেদ আলী চৌধুৰী তেতিয়াও আছিলে তেতিয়াতো কভানেন্টৰ বিষয়ে কোৱা নাছিল গতিকে তেতিয়া কোৱা নাছিল আজি আৰু ৰিপিট কৰিব নালাগে কাৰণ আজি বৰ অসম বনোৱাৰ সময় আজি সেই কাৰণে এই আইনখনটো গুচি গৈছিল এছেম্বলিৰ পৰা এপ্ৰুভ হৈ মাত্ৰ ভৰত ডাঙৰীয়াৰ কথাটো সন্মান জনাই সেই ক্লজটো মাজুলীৰ 5 কিলোমিটাৰ যোৱাৰ আমাৰ ইচ্ছা নাই আমি এখন সমৰ্থন কৰিছো যিটো বিচাৰিছিল মইটো আনিলো মইটো ভাবিছিলো মই ৰাতিপুৱাই পীযুষ হাজৰিকা কৈছিলো যে এটো লৈ একো বিতৰ্ক নাই কাৰণ কংগ্ৰেছৰ মতে আমি এমেন্ডমেন্টটো আনিছো বাকিটো এখিনিটো হৈ গল গতিকে সিম্পল এই আইনৰ জৰিয়তে বৰপেটা বৰদুৱা মাজুলীত উইদিন 5 কিলোমিটাৰৰ ভিতৰত তিনি জেনেৰেশ্যন থকা মানুহে আজিৰ পৰা মাটি কিনা বেচা কৰিব পাৰিব বাকিয়ে নোৱাৰে হিন্দু যাব নোৱাৰে মুছলমানো যাব নোৱাৰে খ্ৰীষ্টানো যাব নোৱাৰে যদি 5 কিলোমিটাৰৰ বাহিৰৰ হয় খালি যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে তেতিয়ালে ডিসি এভিকশন কৰিব পাৰিব যদি অকৰ্তৃত্বশীলভাৱে বাস কৰি আছে বৰপেটা মাজুলী বটদ্ৰৱাৰ 5 কিলোমিটাৰ ভিতৰত 6 কিলোমিটাৰ হলে কথা নাই যোন অকৰ্তৃত্বশীল থাকে হিটো এনেও এভিকশন হয় গতিকে তাত কোনো নতুন কথা একো নাই গতিকে এই আইনখন মোষ্ট সেকুলাৰ কৰ পৰা তিনি জেনেৰেশ্যন আহিছে সেইটো কলো 6 চনটো আহিছে কৰ পৰা কলো আৰু মইতো মাজে মাজে আচৰিত হওঁ যে আপোনালোকে মহিম মজুমদাৰ কিতাপখন পঢ়ি চাব তাত লিখা আছে অসমৰ অধিবাসী মুছলমান বিলাক আসলতে দ্ৰাবিডিয়ান আৰু তেওঁলোক হাজাৰ বছৰ আগত অহা গতিকে টেনচনে নাই মাত্ৰ 75 বছৰহে ধৰিছো গতিকে টেনচন লব লাগেতো একোৱে নাই গতিকে আপোনালোকে কত টেনচন নলব যেতিয়ালৈকে সময়সীমা 1200 সন্মান নিদিও তেতিয়ালৈকে আপোনালোকে টেনচন নলব আৰু যিজনে কিতাপখন এডিটিং কৰিছিলে তেওঁ এটা কংগ্ৰেছ দলৰ কি এটো ৰেকিবৰ সমষ্টিত ইলেকশ্যন উঠিব গৈছিলে এতিয়াও এডিট কৰিছিল তাত ডিক্লেয়াৰ কৰি থৈছে যে অসমৰ ইমিগ্ৰেন্ট মাইনৰিটি মানুহবিলাকে দ্ৰাবিডিয়ান হয় আৰু আৰ্য সকলো অহাৰ আগতে আহিছে গতিকে আপোনালোকৰতো কোনো কথা টেনচনে নাই এইখন টেনচনে বাকি আমাকে টেনচন দিব এইবিলাকত আপোনালোকৰতো কোনো টেনচনে নাই যদি কোনোবা আইনত আহে যে 1000 বছৰ আগত অহা মানুহ এভিকশন হ'ব তেতিয়াহে আপোনালোকে টেনচন ল'ব আদাৰৱাইজ কোনো টেনচন নল'ব মই ভাল কৰি কৈছো গতিকে এই আইনখন একো নাই এখিনি ধেমালিতে কলো যে সিম্পল কথা বৰপেটা সত্ৰক সন্মান জনাইছো বৰদুৱা সত্ৰক সন্মান জনাইছো মাজুলীক সন্মান জনাইছো আৰু ইয়াত পোৱামক্কাও থাকিব কাৰণ পোৱামক্কাও 250 বছৰ আগত এনি ৰিলিজিয়াছ ইনষ্টিটিউট হিন্দু হওক মুছলমান হওক খ্ৰীষ্টিয়ান হওক আমাৰ হাফলঙত 250 বছৰ পুৰণা চাৰ্চ আছে তাৰ 5 কিলোমিটাৰৰ ভিতৰত মাত্ৰ যাতে স্থানীয় মানুহ থাকিব পাৰে অস্থানীয় মানুহ গলে কি হয় পৰম্পৰাবোৰ নষ্ট কৰি পেলায় ঐতিহ্যবিলাক নষ্ট কৰি পেলায়
সেইকাৰণেহে এইখন আইন, আৰু এইটো আপোনালোকে নাভাবিব যে উই আৰ প্ৰিভেণ্টিং অনলি ৰিলিজিয়াছ মাইনৰ, ন', উই আৰ অলছো প্ৰিভেণ্টিং ৰিলিজিয়াছ মেজৰিটি অলছো ফ্ৰম এণ্টাৰিং দেয়াৰ। গতিকে আপোনালোকৰতো একো আপত্তি কৰিবলগীয়া কথাই নাই। মই আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ, কাৰণ আজি যিখন যে মাজুলীত যাতে ST মানুহখিনিক এভিকশ্যন নহয়, আমি ST বুলি কওঁতে অলপ বেছিকৈ লিখি দিলোঁ যে 5 কিলোমিটাৰ ভিতৰত কোনোবা ST যদি বহি আছে, চিডুল কাষ্ট বহি আছে, তেওঁলোকক আমি পট্টা দি দিম, এই বিলখনত তেওঁলোকক কোনো এভিকশ্যন কৰিব পৰা নাযাব। সেইটোত আপুনিও এগ্ৰী, এই মাত্ৰই ক'লে যে STৰ ভাল কাম কৰিব লাগে, আমি খালি STৰ লগত যেনিবা SC2 লগাই দিছোঁ, ইমানেই। গতিকে সকলোৰে সহযোগিতা বিচাৰিছোঁ। ই মাজুলী বৰদোৱা বটদ্ৰৱা সুৰক্ষাৰ বাবে লোৱা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।